নমস্কাৰ। যোৰহাটৰ এগৰাকী প্ৰচাৰ বিমুখ লেখক হাতত কলমটো তুলি তেওঁ সৃষ্টি কৰি গৈছে অলেখ কাহিনীৰ। ৰাইজৰ মৰমকে মূলধন হিচাপে লৈ তেওঁ পঢ়ুৱৈ সমাজলৈ নিতৌ আগবঢ়াই গৈছে বহু প্ৰবন্ধ, গল্প, কবিতা, গ্ৰন্থ। সম্প্ৰতি এগৰাকী বিশেষ ব্যক্তিয়ে আৰম্ভ কৰিছে গ্ৰন্থ আন্দোলন। ৰাইজৰ মাজত কিতাপ পঢ়াৰ এক অভ্যাস গঢ়ি তোলাৰ উদ্দেশ্যেৰে তেওঁ সন্মুখৰ পৰা নেতৃত্ব দিছে এই গ্ৰন্থ আন্দোলনৰ। ৰাজ্যৰ ভিন্ন প্ৰান্তৰ বিদ্যালয়সমূহলৈ গৈ তেওঁ কিতাপ দান কৰাৰ লগতে সমাজৰ পৰা ক্ৰমাৎ হেৰাই যাবলৈ ধৰা পুথিভঁৰালসমূহক পুনৰ উজ্জীৱিত কৰিবলৈ তেওঁ গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। টিয়কৰ বিশিষ্ট শিশু সাহিত্যিক অৰূপজ্যোতি হাজৰিকাৰ কাহিনীৰে মই প্ৰিয়দৰ্শিনী আগবঢ়াইছোঁ এই বিশেষ প্ৰতিবেদন। 1993 চনৰ পৰাই সাহিত্যৰ জগতখনত ভুমুকি মাৰিবলৈ চেষ্টা চলোৱা অৰূপজ্যোতি হাজৰিকাই ৰাইজলৈ আগবঢ়াইছে কেইবাখনো গ্ৰন্থ আৰু কবিতা পুথি। জোনবেলি তৰা নামৰ কবিতাৰ জৰিয়তে কবিতা লিখি ভালপোৱা ব্যক্তিজনৰ কবিতা বৰ্তমান অসমৰ কেইবাখনো আগশাৰীৰ বাতৰি কাকতৰ লগতে প্ৰকাশ পাইছে শিশু আলোচনীত। বৰুৱা চাৰিআলিৰ আহতজোপাত যেতিয়া বেলিটো লুকায়, এই কবিতা পুথিখনৰ পৰা আৰম্ভ কৰা অৰূপজ্যোতি হাজৰিকাই সাহিত্য জগতলৈ বহু অৱদান আগবঢ়াইছে যদিও কেতিয়াবা কেতিয়াবা থমকি ৰ'ব লগা হৈছে বিশিষ্ট লেখকগৰাকী। বিভিন্ন ঘাত প্ৰতিঘাতৰ মাজেৰে তেওঁ অসমীয়া সাহিত্যৰ ভঁৰালটোলৈ নীৰৱে উপহাৰ দি গৈছে বহু কবিতা, গ্ৰন্থ, প্ৰবন্ধ। আমাৰ বিষ্ণু ৰাভা, আমাৰ ভূপেন মামা, আমাৰ হেম বৰুৱা আদি বিশ্ব বৰেণ্য ব্যক্তিসকলৰ জীৱনীসমূহ গ্ৰন্থ আকাৰে প্ৰকাশ কৰি শিশুসকলৰ মাজলৈ উলিয়াই দি যথেষ্ট জনপ্ৰিয়তাও লাভ কৰিছে অৰূপজ্যোতি হাজৰিকাই। ময়ো সুনাগৰিক হ'ব খোজো। এই শিশু উপন্যাসখন বৰ্তমান অসমৰ ৰাইজে আদৰি লোৱা এখন উল্লেখনীয় তেখেতৰ শিশু উপন্যাস। মই 1993 চনৰ পৰাই মই সাহিত্যৰ লগত জড়িত হৈ আছিলোঁ। তেতিয়াৰ পৰাই মই শিশু কবিতা, পদ্য বা শিশু সাধু এনেকুৱা ধৰণৰবিলাক মই স্কুলৰ আলোচনী বা ওচৰে পাছৰে যিবিলাক সৰ্বসাধাৰণতে পাচিৰ পত্ৰিকা ওলায় সেইবিলাকত মই প্ৰকাশ কৰিছিলোঁ। মোৰ প্ৰথম কবিতা আছিল জোনবেলি তৰা। সেই জোনবেলি তৰা কবিতাটোৱে আছিল মোৰ প্ৰথমৰ শিশু অৱস্থাৰ পৰা প্ৰথম যিটো পদ্য বুলি কোৱা হয় সেইটোৱে আছিল। তাৰ পাছত মই ধাৰাবাহিকভাৱে লেখা অব্যাহত ৰাখিছিলোঁ আৰু মোৰ বিশেষকৈ লেখাবিলাক দৈনিক জনভূমিৰ যি শিশুৰ পৃষ্ঠা বুলি কোৱা হয় বা অন্য ধৰণৰ দৈনিক জনভূমি হওক, অসমাদিত্য হওক, আমাৰ অসম হওক বা অসমৰ প্ৰত্যেকখন বাতৰি কাকততে মোৰ এই শিশুৰ পেজতে আদি কৰি কবিতা, প্ৰবন্ধ প্ৰকাশ হৈ আছে। তাৰ উপৰিও বিশেষকৈ যিকেইখন শিশু আলোচনী বৰ্তমান জনপ্ৰিয়তা লাভ কৰি আছে, মুকুতা, 12-18, মৌচাক, নতুন আৱিষ্কাৰ, নতুন ৰংমেলা, মৌমাত, চোতালৰ পখিলাকে আদি কৰি আৰু বাখৰ, যিবিলাক শিশু আলোচনী সাম্প্ৰতিকভাৱে চলি আছে প্ৰত্যেকখন আলোচনীতেই মোৰ পদ্য লেখা প্ৰকাশ হয়। তাৰোপৰি মই কেইবাখনো মোৰ শিশু উপন্যাসো ধাৰাবাহিকভাৱে প্ৰকাশ হৈ গৈ আছে। শিশুৰ বিশেষকৈ মই পদ্য লিখিছিলোঁ। তাৰপাছত পদ্যৰ পাছত মই গল্পও লিখিছিলোঁ। তাৰপাছত মই এতিয়া শেহতীয়াকৈ মই শিশু উপন্যাসত মই হাত দিছোঁ। জাজিমুখৰ হাঁহি এখন মোৰ বাস্তৱধৰ্মী এখন শিশু উপন্যাস ইতিমধ্যে মোৰ মৌমাত নামৰ এখন আলোচনীত ধাৰাবাহিকভাৱে প্ৰকাশ হৈ গৈছে। তাৰোপৰিও মোৰ এখন লেখা আছে লোকুমনিৰ পৃথিৱী, সাম্প্ৰতিক সময়ত শিশুৰ যি প্ৰদূষণ বা পৰিৱেশৰ ওপৰত লেখা এখন শিশু আলোচনী, শিশুৰ উপন্যাস লোকুমনিৰ পৃথিৱী। তাৰোপৰি শেহতীয়াকৈ এখন গ্ৰন্থবন্ধু নামৰ এখন উপন্যাসো বাখৰ নামৰ আলোচনীখনত প্ৰকাশ হ'বলৈ লৈছে। সেইখন হ'ল সাম্প্ৰতিক সময়ত যি গ্ৰন্থৰ মানুহৰ পঢ়াৰ প্ৰতি যি আগ্ৰহ কমি গৈছে, সেই আগ্ৰহ কমি যোৱাৰ বাৰ্তা লৈ পেলাই মই সেই গ্ৰন্থবন্ধু উপন্যাসখন লিখি আছোঁ। মোৰ এটা বিশ্বাস আছে যে আচলতে কি হয়, যেতিয়া মানুহে ঠেকা ঠুকলি পাৰ হৈ যায় তেতিয়াহে আচল জীৱন পায়। যেনেকৈ আমি যদি শংকৰদেৱৰ কথা কওঁ বা ভগৱান কৃষ্ণৰ কথা কওঁ, সকলোৱে কি হয়, এটা প্ৰত্যেকটো জীৱনৰ প্ৰত্যেকটো বাটতেই তেওঁলোকে
দিশটো মসৃণ নাছিল বিভিন্ন তেওঁলোকৰ ঘাট প্ৰতিঘাতৰ মাজে আগবাঢ়ি গৈছিল ময়ো ঠিক সেইদৰে একেই ঘাট প্ৰতিঘাতৰ মাজেৰে আগবাঢ়ি যাবলগীয়া হৈছে বিশেষকৈ ভাল কাম এটা কৰিলে সমাজত কিন্তু সকলো মানুহে সমাদৰ মানে সহজভাৱে নলয় গতিকে সেইটো এটা আমাৰ সাম্প্ৰতিক সমাজত বৰ ডাঙৰ এটা কথা যিয়ে নহওক সকলো পৰিহাৰ কৰি মই এটা নিৰ্দিষ্ট বাটেৰে আগবাঢ়ি গৈ আছোঁ কবিতা প্ৰবন্ধ নিবন্ধকে আদি কৰি উপন্যাসকে আদি কৰি বিভিন্ন লেখা মই বিভিন্ন অসমৰ প্ৰত্যেকখন আলোচনীতে প্ৰকাশ হ'বলৈ লৈছে তাৰ উপৰিও মই কিছুমান সামাজিকভাৱেও কিছুমান কাম কৰি থাকোঁ অকল সাহিত্যৰ ক্ষেত্ৰতে নহয় মই শেহতীয়াকৈ এটা গ্ৰন্থ আন্দোলনৰ মই কাম কৰিছোঁ যিটো আন্দোলন যদি আমি চাওঁ হয়তো 2014 চনৰ পৰা মই এই গ্ৰন্থ আন্দোলনৰ কামটো কৰি আছোঁ স্কুলেই হওক নৈপৰীয়া অঞ্চল হওক মজদুৰ এলেকা হওক বা বিভিন্ন অঞ্চল স্কুলবিলাকত গৈ গৈ আমি এটা গ্ৰন্থ আন্দোলনৰ কাম কৰি আছোঁ সেইটো এনেকুৱা ধৰণৰ আন্দোলন নহয় যে অকল আমি কিতাপখিনি দি থৈ আহিলোঁ সেইটো নহয় আমি আলোচনী দিওঁ কিতাপ দিওঁ আৰু অলপ দিনৰ পাছত সেই শিশুসকলক গৈ পেলাই আমি সেই যি পঢ়িলে সেই পঢ়াবিলাকৰ ওপৰতো আমি এটা আলোচনা কৰি পেলাই এটা বাৰ্তা দিওঁ কিন্তু এইটো বাৰ্তা এনেকুৱা এটা হৈ গৈছে যে সাম্প্ৰতিক সময়ত কিন্তু যিসকলে কৈ থাকে যে আলোচনী নপঢ়ে কিতাপ নপঢ়ে সেইটো নহয় কিন্তু আমি যি আন্দোলন কৰি আছোঁ সেই আন্দোলনৰ ফলশ্ৰুতিত কিন্তু এতিয়া বৰ্তমান ছাত্ৰ ছাত্ৰীয়ে কিতাপ পঢ়িবলৈ লৈছে মোবাইলৰ পৰা একাষৰে কৰি পেলাই অন্ততঃ কিতাপৰ প্ৰতি তেখেতসকলে আকৃষ্ট হ'বলৈ লৈছে এতিয়া এনেকুৱা লাগে যে আগতে গাঁওবিলাকত পুথিভঁৰাল আছিল আমিও পুথিভঁৰালত গৈ গৈ কিছুমান কিতাপ পঢ়িবলৈ লৈছিলোঁ সপ্তাহলৈ লৈ আহোঁ আকৌ সপ্তাহেকত ঘূৰি দিওঁ কিন্তু সেই আজি 20-25 বছৰ আগৰ যিবিলাক পুথিভঁৰালৰ আছিল এতিয়া কিন্তু সেই পুথিভঁৰালবিলাক নাই এইটো কিয় হৈছে আমি নাজানো হয়তো বেয়া লাগে এইটো কাৰণেই যে আজিকালি ছাত্ৰ ছাত্ৰীসকলেই হওক ব্যক্তিসকলেই হওক আত্মকেন্দ্ৰিক হ'বলৈ লৈছে আত্মকেন্দ্ৰিক হোৱাৰ পিছতেই সেই পুথিভঁৰালবিলাক এতিয়া মৃতপ্ৰায় অৱস্থা হৈছে কিন্তু এইটো আচলতে শুভবাৰ্তা নহয় এইটো পুথিভঁৰাল আমাক লাগিব আৰু পুথিভঁৰাল হ'ল এটা জ্ঞানৰ ভাণ্ডাৰ য'ত সকলো বস্তু সকলো লেখক লেখিকাকে আদি কৰি বিভিন্ন দেশ বিদেশী কিতাপবোৰ তাতে গোটেই মানে এটা ভাণ্ডাৰ থাকে সেই ভাণ্ডাৰলৈ যাবলৈ ছাত্ৰ ছাত্ৰীসকলক বা ল'ৰা ছোৱালীসকলক আমি এইটো এটা পৰিৱেশ সৃষ্টি কৰিব লাগিব সেইটো অকল মোৰ দায়িত্বই নহয় সকলোৰে দায়িত্ব আছে আমি এই ক্ষেত্ৰত সকলোকে আমি এটা আহ্বান জনাম যে আপোনাৰ ল'ৰা ছোৱালীখিনিক লৈ ওচৰতে এটা পুথিভঁৰাল স্থাপন কৰক যাতে সেই পুথিভঁৰালত আহি ছাত্ৰ ছাত্ৰীসকলে এটা পঢ়াৰ পৰিৱেশ সৃষ্টি হয় আৰু সেই পঢ়াৰ পৰিৱেশ থাকিলেহে আমি কৰি অহা কামখিনি আমি দেখি অহা পৃথিৱীখন বা আমি কৈ থকা কথাবোৰে এসময়ত বাস্তৱত কামত দিব নহ'লে কিন্তু আমাৰ একো নাথাকিব সকলোৱে কৈ থাকে যে সাহিত্যৰ ক্ষেত্ৰতেই হওক বা অন্য ক্ষেত্ৰতেই হওক বঁটা বাহনৰ কথা কৈ থাকে কিন্তু আমি বঁটাত দৌৰি ফুৰা মানুহ নহয় বঁটা বস্তুটো আচলতে এনেকুৱা মনৰ সন্তুষ্টি লাভ কৰে হয় যে অনুপ্ৰাণিত হয় কিন্তু এতিয়া বঁটাক লৈ যেনেকুৱা ধৰণৰ কিছুমান কৰ্মকাণ্ড চলি আছে সেইবিলাকে কিন্তু বঁটাৰ প্ৰতি আকৃষ্ট নোহোৱাই ভাল গতিকে আমি বিশেষকৈ নৱপ্ৰজন্মক এটা কথাই ক'ম যে বঁটাৰ পিছত দৌৰি লাভ নাই উৎকৃষ্ট লেখা উৎকৃষ্ট যদি কিবা সাহিত্যৰ সৃষ্টি হয় সকলো ৰাইজে আদৰি ল'ব গতিকে সেইটোৱেই হ'ল কথা গতিকে কোনো বঁটাৰ পিছত দৌৰি পেলাই লাভ নাই সেইটো এটা এতিয়া যি পৰিৱেশটো অকল বঁটাৰ পিছত ঢেৰ অজস্ৰ বঁটাৰ সৃষ্টি হৈছে সেই বঁটাবিলাকে কিন্তু পৰিৱেশ বিনষ্টহে কৰিছে গতিকে আমি সেইটো নৱপ্ৰজন্মক এইটো আহ্বান জনাম যে তোমালোকে যিমান পাৰা ভালকৈ লিখিবলৈ চেষ্টা কৰা সেই লেখা যদি ভাল হয় সেই ভাল লেখকৰ 10জন মানুহে যেতিয়া ফোন কৰিব সেইটোহে আচল স্বীকৃতি তাতকৈ বেলেগ স্বীকৃতি আৰু এই পৃথিৱীত একো নাই মোৰ প্ৰথম কাব্য সংকলন আছিল বৰুৱা চাৰিআলি আহঁতজোপাত যেতিয়া বেলিটো লুকায় এই কিতাপখন শোণিতপুৰৰ সৃষ্টি প্ৰকাশে কৰিছিল গুৱাহাটী প্ৰেছ ক্লাবত হয়তো সেইখনেই মোৰ প্ৰথম গুৱাহাটী প্ৰেছ ক্লাবত উন্মোচন কৰা প্ৰথম কিতাপ আছিল বিশিষ্ট কবি দেৱপ্ৰসাদ তালুকদাৰ আৰু ডিব্ৰুগড়ৰ বিশিষ্ট ব্যক্তি গোলাভীৰাম বৰুৱাদেৱে সেইখন উন্মোচন কৰিছিল তাৰপাছত ধাৰাবাহিকভাৱে মোৰ জাজিমুখত কেতিয়াবা জোনাক প্ৰাণেনে সেইখন দ্বিতীয় তাৰপাছত ৰহিমলা ঢেঁকীৰ চাবত হৃদয় কপেনে সেইখন তৃতীয় তেনেকৈ মই এতিয়ালৈকে 9খন মোৰ কিতাপ কাব্য সংকলন প্ৰকাশ হৈছে তাৰোপৰি মোৰ এতিয়ালৈকে প্ৰায় 30খন গ্ৰন্থ প্ৰকাশ হৈছে আৰু শতাধিক গ্ৰন্থ মই সম্পাদনা কৰিছোঁ আৰু শতাধিক গ্ৰন্থত মই সহযোগী সম্পাদক হিচাপে মই দায়িত্ব গ্ৰহণ কৰিছোঁ আৰু গতিকে আৰু বহুত কিতাপ মোৰ এতিয়া ইতিমধ্যে পাণ্ডুলিপি প্ৰস্তুত হৈ আছে অনাগত দিনত মই সেইখিনি কৰি যাম সেইখিনি কেৱল মাত্ৰ লাগিব পঢ়ুৱৈৰ আশীৰ্বাদ আৰু ৰাইজৰ আশীৰ্বাদ লৈ পেলাই শিৰগত কৰি মই সেইখিনি লৈ আগবাঢ়ি যাম টিয়কৰ পৰা গৌৰীশংকৰ ভৰালীৰ ৰিপৰ্ট এনজে মিডিয়া আপোনাৰ সপোনৰ ঘৰখন কেনে হ'ব
আপোনাৰ সন্তান আৰু আপোনজনৰ সৈতে কেনেদৰে কটাব আপোনাৰ আজৰি সময় এই সকলোবোৰ সমস্যাৰ সমাধান লৈ শুভম গ্ৰুপে আপোনাৰ বাবে লৈ আনিছে আপোনাৰ সপোনৰ ঘৰখন 362টা ফ্লেটযুক্ত শুভম গাৰ্ডেনৰ সফল নিৰ্মাণৰ পাছতে 20 বছৰৰ ভৰসা 16টা প্ৰজেক্ট 28 লাখ বৰ্গফুটৰ সম্পূৰ্ণ নিৰ্মাণ আৰু 15 লাখ বৰ্গফুটৰ চলিত প্ৰকল্প নিৰ্মাণৰ অভিজ্ঞতাৰে যোৰহাটত শুভম গ্ৰুপে নিৰ্মাণ কৰিছে দ্বিতীয়টো প্ৰজেক্ট শুভম পাৰ্ক অত্যাধুনিক সা সুবিধাৰে নিৰ্মিত শুভম পাৰ্কত আপোনাৰ আৰু আপোনাৰ সন্তানৰ বাবে থাকিব ক্লাব বেডমিণ্টন কোৰ্ট কমিউনিটি হল কিডছ প্লে এৰিয়া স্প্লেছ পুল আৰু জিম ক্লাব প্ৰতিটো ব্লকত থাকিব 2.5 BHK 3 BHK 3.5 BHK ফ্লেট লগতে থাকিব আপোনাৰ আৰু আপোনাৰ আপোনজনৰ প্ৰাপ্তিৰ হাঁহি আজিয়ে বুক কৰক আপোনাৰ সপোনৰ ঘৰখন যোগাযোগ কৰক 6003301010 নম্বৰত আমাৰ ঠিকনা সোণাৰীগাঁও তৰাজান যোৰহাট 785001 6000ৰো অধিক বাসিন্দাৰ ভৰসা শুভম গ্ৰুপ